বসন্ত আহিলে যেন প্ৰকৃতি নিজেই নতুন জীৱনৰ গান গাই উঠে। কপৌ ফুলিল, এয়াই বসন্তৰ আগমন। নতুন বছৰৰ নতুন আশাৰে আহিছে এক সোণালী সময়, ৰঙালী বিহু, আনন্দ, প্ৰেম আৰু জীৱনৰ উৎসৱ। ই অসমীয়া জাতিৰ এক অনুভূতি, এক পৰিচয়, আমাৰ একতাৰ সুৰ। সেউজীয়া পাতৰ মাজত লাজুক হাঁহিৰে দোলা মাৰি থকা এই টিলিঙা জবাটিলে চাওক, যেন প্ৰেম আৰু সৌন্দৰ্যৰ বাণীহে কঢ়িয়াই আনিছে। ইছু আৰু ৰিচুৱেও নিজৰ পৰম্পৰাগত সাজ-পোছাকত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ সাজু হৈ আছে। এয়া চাওক আমাৰ অসমীয়া সংস্কৃতিৰ বিহু নৃত্য। এইবোৰেই হৈছে আমাৰ সংস্কৃতিৰ মৰমলগা পৰিচয়। এয়া চাওক ঢোল পেঁপা গগনাৰ সুৰত কণ কণ মইনাহঁতে ইমান সুন্দৰকৈ নাচি আছে। ৰঙালী বিহু কেৱল উৎসৱেই নহয়, ই হৈছে নতুন বছৰৰ আশা, প্ৰেম আৰু একেলগে থাকি আনন্দ উপভোগ কৰাৰ এক অপূৰ্ব অনুভূতি। এয়া চাওক কণ কণ মইনাহঁতক ইমান সুন্দৰকৈ নাচি আছে। ৰঙালী বিহুত অসমীয়া সংস্কৃতিৰ এক অতি মৰমলগা আৰু মৰ্যাদাপূৰ্ণ পৰম্পৰা হ'ল সৰুসকলে ডাঙৰসকলক সেৱা জনোৱা আৰু বিহুৱান প্ৰদান কৰা। এই দিনত ঘৰৰ সৰু ল'ৰা-ছোৱালীবোৰে নতুন কাপোৰ পিন্ধি মৰম আৰু সন্মানেৰে ডাঙৰসকলৰ ওচৰলৈ গৈ নমস্কাৰ বা প্ৰণাম জনায়। ডাঙৰসকলে সিহঁতক আশীৰ্বাদ দিয়ে দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সুখ সমৃদ্ধিৰ কামনা কৰি। এই মৰমৰ মুহূৰ্তত সৰুসকলে ডাঙৰসকলক বিহুৱান আগবঢ়ায়, যি সাধাৰণতে গামোচা বা হাতত সজা বিশেষ উপহাৰ হয়। বিহু আহিলেই ঘৰে ঘৰে পিঠা, লাড়ুৰ সুগন্ধিৰে পৰিৱেশ মিঠা হৈ উঠে। ইছু আৰু ৰিচুৱেও আজি খুব ফূৰ্তি পাইছে। তাহাঁতে নিজৰ আত্মীয় স্বজনৰ সৈতে কটোৱা আনন্দৰ মুহূৰ্তবোৰ। এয়া আৰু আগফালে দেখিছে পিঠা, লাড়ু, জলপান, তাহাঁতেতো ক'বই পৰা নাই, ইমানেই ফূৰ্তি পাইছে। যিধৰণে সকলোকে বিহুৱান দিয়া হয়, আমি নিজৰ গাড়ীটো মাই হাতেৰে সজা এটা জাপি লগাই দিছোঁ। এয়া চাওক কিমান সুন্দৰ লাগিছে। বিহু বুলি মামা-মামীহঁতৰ ঘৰলৈ বুলি ওলালোঁ। এয়া মামীয়ে তাতে ইমান সুন্দৰকৈ পিঠা-পনাৰ আয়োজন কৰিছে। আমি সাধাৰণতে বিহুৰ দিনা ওচৰ চুবুৰীয়া বা নিজৰ আত্মীয় স্বজনৰ ঘৰলৈ যোৱা হয়। এক আনন্দময় মুহূৰ্ত এয়া। বিহু মানেই আনন্দ আৰু এই আনন্দবোৰ ইমান ৰঙীন আৰু মধুময় হয়। সকলোৱে কিমান সুন্দৰকৈ আনন্দ উপভোগ কৰিছে। লগতে বিহুত আমি লগাওঁ জেতুকা। জেতুকা অলৰেডি ইছুৱে লগালে। এয়া আকৌ মেহেন্দি। তাহাঁতৰ পেহীকে মেহেন্দি আঁকি দিছে। এয়া মেহেন্দিত ব্যস্ত হৈ আছে। দেখিছে মেহেন্দি, ইমান সুন্দৰ মেহেন্দি। জেতুকাৰ ৰং চাওক। ৰঙালী বিহুত হুঁচৰিৰ আগমনেই গোটেই ঘৰখনলৈ এক বিশেষ আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। হুঁচৰি দলবোৰে ঢোল, পেঁপা, গগনা আৰু তালৰ সুৰেৰে গৃহে গৃহে গৈ বিহুনাম গাই নাচি আৰু আশীৰ্বাদ দিয়ে। আমাৰ মাই হুঁচৰি দলক সাদৰে আদৰণি জনাইছে। হুঁচৰি দলেও গৃহস্থক সুখ শান্তি, ধন-ধান আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে। এই বিনিময়ত থাকে মৰম, সন্মান আৰু সামাজিক একতা। আহক এই নতুন বছৰটোত আমি সকলোৱে একেলগে হাঁহো, সপোন দেখোঁ আৰু আগবাঢ়ো নতুন আশাৰে। আপোনালোক সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।